তিনিচুকীয়া চহৰত পৌৰসভাই কৰা এটা ঘটনাই সকলোকে যোগাইছে হাঁহিৰ খুৰাক। কথা এষাৰি আছে যে যেনে কুকুৰ তেনে টাঙোন। ঠিক তেনেধৰণৰ এক কাম কৰিলে পৌৰসভাই। এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ এগৰাকী কৰ্মচাৰীয়ে প্ৰতিষ্ঠানখনৰ আৱৰ্জনাসমূহ সন্ধিয়া পথৰ কাষত পেলাইছিল আৰু সেই সময়তে চকু পৰে তিনিচুকীয়া পৌৰসভাৰ কৰ্মচাৰীৰ। ইয়াৰ পিছতে তিনিচুকীয়া পৌৰসভাই জেচিবি বাহনেৰে তাতকৈ অধিক আৱৰ্জনা উঠাই উক্ত প্ৰতিষ্ঠানখনৰ সন্মুখত পেলাই দিয়ে শিক্ষা। সমগ্ৰ ঘটনাটোৰ ভিডিঅ' বিয়পি পৰাৰ পিছতেই চহৰবাসীক হাঁহিৰ খুৰাক দিয়াৰ লগতে চহৰখনক পৰিষ্কাৰ কৰিবলৈ তেনেধৰণৰ কৰ্মই শিক্ষা দিবলৈ চেষ্টা কৰিছে পৌৰসভাই। যিহেতু তিনিচুকীয়া পৌৰসভাই প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত ডাষ্টবিন ৰখাৰ লগতে আৱৰ্জনা বাহিৰত নেপেলাবলৈ নিৰ্দেশ দিছিল, তাৰ পিছতো বহুতো প্ৰতিষ্ঠানে কৰি আহিছে এনে কাণ্ড। এই ক্ষেত্ৰত তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়াই সকলোকে চহৰখন নিজৰ চহৰ বুলি ভাবি পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনায়। তিনিচুকীয়া চহৰখনক আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব আৰু প্ৰতিগৰাকী নাগৰিকৰ এইটো এটা সকলোৰে এটা মৌলিক দায়িত্ব হয়। গতিকে এগৰাকী নাগৰিক হিচাপে তেওঁৰ সংবিধান প্ৰদত্ত যিটো কৰ্তব্য, গতিকে সেই কৰ্তব্য পালন কৰিবই লাগিব। গতিকে চহৰখনৰ নাগৰিক এজনে যদি তেখেতৰ সন্মুখভাগত যদি তেওঁলোকৰ জাবৰবিলাক যদি তেওঁ দম খুৱাই যদি ৰাখে, চাফ চিকুণ কৰাত যদি গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে নিশ্চিতভাৱে আমি তিনিচুকীয়া পৌৰসভা আমি অকলে কেতিয়াও তিনিচুকীয়া চহৰখন আমি কেতিয়াও পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব নোৱাৰোঁ। সেইকাৰণে আমি সমূহ তিনিচুকীয়াবাসী ৰাইজক তিনিচুকীয়া চহৰখন নিজৰ বুলি ভাবিবৰ কাৰণে মোৰ চহৰ বা আমাৰ চহৰ বুলি সেই উপলব্ধিটো প্ৰতিগৰাকী নাগৰিকৰটো লাগিব। গতিকে তিনিচুকীয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী ভাষাভাষী ধৰ্মাৱলম্বী নাগৰিকে তিনিচুকীয়া চহৰখন নিজৰ মোৰ আমাৰ বুলি মনোভাৱটো আনিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছো। আৰু যিসকল ব্যক্তিয়ে ইতিমধ্যে আমি প্ৰত্যক্ষ কৰিছো যে যিসকল ব্যক্তিয়ে বা যি স্থানত সচৰাচৰ সাধাৰণতে অপৰিষ্কাৰ কৰি ৰাখে, গতিকে সেইসমূহ অঞ্চলৰ ৰাইজক আমি বিনম্ৰভাৱে মই তিনিচুকীয়া পৌৰসভাৰ ফালৰ পৰা মই অনুৰোধ জনাইছো যাতে নিজৰ অঞ্চলটো নিজৰ ঘৰৰ চৌহদটো যাতে ভাল ধৰণে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে। আৰু আমাৰ তিনিচুকীয়া পৌৰসভাৰ ফালৰ পৰা যিবিলাক নিয়মীয়া সেৱা আগবঢ়োৱাৰ কাৰণে যিটো ব্যৱস্থা, যদি ক'ৰবাত অসুবিধাৰ সৃষ্টি হয় নিশ্চয় আমি পৌৰসভাৰ ফালৰ পৰা আমি সেই নিয়মীয়া ছাৰ্ভিচটোত যিটো ব্যাঘাত জন্মায় তেনেহ'লে আমি নিয়মীয়া ছাৰ্ভিচটো সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত আমি পদক্ষেপ গ্ৰহণ কৰিম। এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা মই কামনা কৰিছো, দিহা পৰামৰ্শ কামনা কৰিছো। আৰু যদি কোনোবা অঞ্চলত যদি কোনোবা দুষ্ট প্ৰকৃতিৰ লোকে নিজৰ তিনিচুকীয়া চহৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত তেওঁ যদি অপাৰগ হয় বা তেওঁ বোলে নাগৰিকৰ যিটো কৰ্তব্য সেই কৰ্তব্যটি পালনত যদি তেওঁ ব্যৰ্থ হয় বা অপাৰগ হয়, তেনে লোকসকলৰ বিৰুদ্ধে কিন্তু তিনিচুকীয়া পৌৰসভাই কিন্তু বিহিত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত কিন্তু কেতিয়াও আঁতৰি নাহে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে ফাইন পেনাল্টি বা এনেধৰণৰ ব্যৱস্থাৰ যোগেদি আমি তিনিচুকীয়া পৌৰসভাখন আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত ৰাইজক মই সজাগ কৰিবলৈ বিচৰা নাই। সেই মনোভাৱটো ৰাইজৰ অন্তৰ নিভিত কোণৰ পৰা মই আহিবৰ কাৰণে মই সকলোকে ৰাইজক মই অনুৰোধ জনাইছো। এই ক্ষেত্ৰত যদি তিনিচুকীয়াবাসী জনসাধাৰণেও যদি ক'ৰবাত তেনেধৰণৰ যদি কোনোবা লোকে যদি আনচিভিলাইজ লোকে যদি এনেধৰণৰ তিনিচুকীয়া বিৰোধী কামত যদি লিপ্ত হয়, তিনিচুকীয়া পৌৰসভাক যোগাযোগ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো। লগতে তিনিচুকীয়া ভাল পোৱা প্ৰতিগৰাকী জনসাধাৰণকে মই এই ক্ষেত্ৰত সহযোগিতা আহ্বান কাৰণে অনুৰোধ জনাইছো, সতৰ্ক দৃষ্টি ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো, আমাক এই ক্ষেত্ৰত আমাক যোগাযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। গতিকে আমি সকলোৱে মিলিত প্ৰচেষ্টাৰে আমি তিনিচুকীয়া চহৰখনৰ যিটো এখন প্ৰতিচ্ছবি, যিটো এখন সাধাৰণতে অপৰিষ্কাৰ চহৰ বুলি বিভিন্ন ঠাইত যিটো এটা প্ৰতিচ্ছবি এতিয়া ভাহি আহিছে, সেই প্ৰতিচ্ছবিখন আমি সদায় এনেধৰণে আমি ৰাখিব নোৱাৰো। আমি তিনিচুকীয়াখনৰ কাৰণ আমি ভাল পাওঁ। গতিকে আমি সকলোৱে আমি মিলি জুলি আমি তিনিচুকীয়াখন আমি পৰিষ্কাৰ চহৰ হিচাপে গঢ়াৰ ক্ষেত্ৰত আমি সকলোৱে আগভাগ ল'ব লাগিব। ধন্যবাদ।